গৰাজানত যিটো ভিনিয়াছ এটা মাৰ্ডাৰ ইনচিডেণ্ট হৈছিলে য'ত 4জন ব্যক্তি মৃত্যু হৈছিলে 4জন ব্যক্তি 2গৰাকী মহিলা 2গৰাকী পুৰুষ আৰু ইতিমধ্যে আপোনালোকে এই বাতৰি প্ৰকাশো কৰিছে আজি আমি এই গোটেই মাৰ্ডাৰ মিষ্ট্ৰিটো সলভ কৰিবলৈ সক্ষম হওঁ প্ৰথম যিজন দুটা এফআইআৰ আমাৰ ইয়াত এই সংক্ৰান্তে ৰুজু হৈছিলে এখন এফআইআৰ দিছিলে ভাস্কৰ চৰকাৰ য'ত গৰাজানত যিটো হত্যাকাণ্ড হৈছিলে য'ত জয়স্মিতা চৰকাৰ সুৰাধনী চৰকাৰ আৰু গুণধৰ চৰকাৰৰ মৃত্যু হৈছিলে সেই সম্পৰ্কে ভাস্কৰ চৰকাৰে এখন আমাক এফআইআৰ দিয়ে সেইখন এফআইআৰ হ'ল কেছ নাম্বাৰ 405/24 আৰু যিজন অনুপম সূত্ৰধৰ নগাঁৱৰ যিজন বাসিন্দা তেওঁৰ ঘৰৰ পৰা আমি এখন এফআইআৰ পাওঁ তুলতুল পুৰী বুলি তেখেতে এখন এফআইআৰ দিয়ে সেই কেছ নাম্বাৰটো হ'ল 406/24 আমি এইকেইদিন ইনভেষ্টিগেশ্যন কৰি টেকনিকেল ইনভেষ্টিগেশ্যন আৰু আমাৰ যিটো হিউমেন ইণ্টেলিজেঞ্চ বা আমাৰ যিখিনি তথ্য আমি ঘটনাস্থলীত পাওঁ গোটেইখিনি আমি চালি জাৰি চাই আমি এইকেইদিন কেইবাজন ব্যক্তিক জেৰা কৰোঁ আৰু ঘটনাৰ দিনাখন আমাৰ 7:49ত জয়স্মিতা আৰু নৱস্মিতাৰ মাজত কমিউনিকেশ্যন হয় তাৰ পিছৰ পৰা কমিউনিকেশ্যন নাছিলে আৰু পুলিচে খবৰ পাইছিলে 8:18ত আমি এটা সন্দেহ কৰিছিলোঁ যে এইখিনি সময়ৰ ভিতৰতে যিটো ঘটনা হৈছে এইখিনি সময়ৰ ভিতৰতে হোৱা বুলি আমি সন্দেহ কৰিছিলোঁ কিন্তু যোৱাকালি আমি এটা তথ্য পালোঁ যে 8:12লৈকে কমিউনিকেশ্যনত আছিলে ইণ্টাৰনেট কমিউনিকেশ্যনত আছিলে জয়স্মিতা মৃত্যুৰ আগতে আৰু সেইটোৰ ভিত্তিতে আমি যিজন প্ৰথম ব্যক্তি আছিলে অমল চৰকাৰ তেওঁক আমি জেৰা কৰোঁ আৰু তেওঁ আমাৰ আগত স্বীকাৰোক্তি দিয়ে যে যেতিয়া তেওঁৰ ঘৰটো এই ঘটনাস্থলীৰ পৰা 4টাৰ পৰা আঁতৰত আৰু তেওঁ পিছফালে যেতিয়া পেচাব কৰিবলৈ গৈছিলে তেতিয়া তেওঁ শব্দ শুনা পায় চিঞৰ বাখৰ শুনা পায় তেওঁ ঘটনাস্থলীত যায় আৰু সেই সময়তে তেওঁ প্ৰত্যক্ষ কৰে যে অনুপম সূত্ৰধৰে সুৰাধনী চৰকাৰক কাটি থকা প্ৰত্যক্ষ কৰে আৰু তেওঁ বচাবলৈ যায় পিছফালৰ পৰা ধৰে তেওঁকো আঘাত কৰে তেওঁ ভৰিত অকণমান আঘাত পায় আৰু তাৰ মাজত হাতাহাতি হয় দুইজনৰ ভিতৰত আৰু যিখন দা দি হত্যা কৰিছিলে সেইখন দা দিয়ে অমল চৰকাৰে তেওঁকো হত্যা কৰে আৰু তাৰপিছত তেখেতৰ যিখিনি হাতত বা গাত তেজ লাগে সেইখিনি তেওঁ আনি পেলাই পুখুৰীটোত ধুৱে আৰু যিটো চোলা আৰু যিটো গেঞ্জি পিন্ধি আছিলে তেওঁ সেইটো আমাক জ্বলাই দিয়া বুলি আজি স্বীকাৰোক্তি দিছে এতিয়া আমাৰ এইখিনিলৈকে তদন্তত পাইছোঁ গতিকে অনুপম সূত্ৰধৰে নগাঁৱৰ পৰা গৈ গৰাজানত গৈ তেওঁ 3জন ব্যক্তিক হত্যা কৰে কৰাৰ সময়তে যিজন 3 নম্বৰ ব্যক্তি আছিলে তেওঁৰ নাম হ'ল সুৰাধনী চৰকাৰ তেখেতক হত্যা কৰাৰ সময়তে অমল চৰকাৰে প্ৰত্যক্ষ কৰে আৰু তেওঁ সেই হত্যাকাৰীজনক তাতে অনুপম সূত্ৰধৰক তাতে হত্যা কৰে অমল চৰকাৰে এইখিনিলৈকে আমি তদন্তত পাইছোঁ আজি আমি অমল চৰকাৰক এৰেষ্ট কৰিছোঁ কাইলৈ কোৰ্টত প্ৰডিউচ কৰিম আৰু তেওঁ বাকী যিখিনি আমি তথ্য তেওঁৰ পৰা আমি ল'ব লাগে সেইখিনি কালিৰ পৰা আমি তথ্য লোৱাৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰিম আৰু আমাৰ এই কেছটো খুব চিৰিয়াছলি লৈছিলে আমাৰ ছিনিয়ৰ অফিচাৰ সকলো আহিছিলে আৰু তেওঁলোকে ছুপাৰভাইজ কৰিছে আমি প্ৰত্যেক দিনাই বেলেগ বেলেগ ব্যক্তিক সোধপোছ কৰিছোঁ কৰি পেলাই এইখিনি আমি এতিয়ালৈকে তথ্য পাইছোঁ কিবা যদি আপোনালোকক সুধিবলগীয়া আছে সুধিব মটিভ আছিলে যে তেওঁ 2022 চনত তেওঁলোকৰ এটা ৰিলেশ্যন আছিলে আৰু সেই ৰিলেশ্যনটো বিভিন্ন কাৰণত ব্ৰেকআপ হ'ল ব্ৰেকআপ হোৱাৰ পিছত তেওঁলোকৰ মাজত এফআইআৰ কেছ দিও হয় আৰু সদৰ থানাতো কেছ চলি আছিলে 23 চনত তেওঁলোকৰ কেছ এফআইআৰ দিয়া হৈছে আৰু তাৰপিছত এই বছৰ জুন মাহত তেখেতৰ বিবাহ ঠিক হৈছিলে বিবাহ ঠিক হোৱাৰ পিছৰে পৰা অনুপম চৰকাৰে বিভিন্ন ধৰণৰ ভীতিগ্ৰস্ত কৰি আছিলে তেখেতক আৰু তেখেতৰ হ'বলগীয়া স্বামীৰ ঘৰত গৈও দাবী ধমকি দিয়া আমাৰ তথ্য আছে ভিডিঅ' ফুটেজ আছে যে ছোৱালীজনীৰ লগত বিয়া হ'ব নালাগে আৰু ঠিক তেনেকৈ যিদিনাখন হত্যা হৈছে সেইদিনাখনো তেওঁ ছুটীত যোৱা কথা আছিলে ঘৰত থকাৰ কথা আছিলে কিন্তু পিছদিনাখন তেওঁৰ ছুটী গ্ৰাণ্ট নোহোৱাৰ কাৰণে তেওঁ থাকিবলগীয়া হ'ল কাৰণে তেওঁ ৰক্ষা পৰে আৰু এই যে কথাখিনি তেওঁ যে আক্ৰোশমূলক এটা মনোভাৱ লৈ আছিলে সেইখিনি বিভিন্নজনৰ ব্যক্তিৰ আগত গৰাজানৰ তেওঁ প্ৰকাশো কৰিছে আৰু যিজন
তেওঁৰ হ'বলগীয়া স্বামী তেওঁকো তেওঁ নিজে অনুপম সূত্ৰধাৰে ঘৰত গৈ দাবী ধমকি দিয়াৰ ভিডিঅ' ফুটেজ আছে। নাই আৰু এইখিনিয়ে গোটেইখিনি তথ্য আৰু বেলেগ কোনো জড়িত নাই। অমল চৰকাৰ গুণধৰ চৰকাৰৰ পৰিয়ালৰ হয়, তেওঁলোকৰ একে পৰিয়ালৰ, তেওঁৰ খুৰাক হয় গুণধৰ চৰকাৰ, যিহেতু মৃত্যু হ'ল তেওঁৰ খুৰাক হয়। নাই 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 নাই, আপুনি আকৌ ভুল বুজিছে। অনুপম সূত্ৰধাৰে হত্যা কৰিলে জয়স্মিতা, সুৰাধনী আৰু গুণধৰ। সেই সুৰাধনী চৰকাৰক হত্যা কৰি থকা সময়তে এখেতে প্ৰত্যেক চিঞৰ বাখৰ শুনা পায়, দৌৰি যায় দেখে, তেতিয়া তেওঁ ৰখাবলৈ চেষ্টা কৰে, পিছফালৰ পৰা ধৰে আৰু তাৰপিছতে তেওঁলোকৰ মাজত হেৰি হয়, স্কাফুল হয় আৰু তেওঁ ভৰিত আঘাত পাইছে, দাৰ এটা ঘাপ আছে তেওঁৰ ভৰিটো, আৰু তাৰপিছতে তেওঁৰ হত্যা কৰে আৰু তাৰপিছত তেওঁৰ যিখিনি এভিডেঞ্চ থাকে, চোলাটো হয় বা যিটো আপোনাৰ গেঞ্জি তেজ লাগিছিলে সেইখিনি তেওঁ জ্বলাইও দিছে আৰু প্লাছ ওচৰৰ পুখুৰীতে হাত চাত ধুই তেওঁ চাফা হৈছে আৰু আমাক কথাটো তেওঁ নিজে আজি আমাক গোটেইখিনি অৱগত কৰিছে। সেইটোতো আমি কেতিয়াও সন্দেহ কৰা নাই, এইটো সংবাদ মাধ্যমে সন্দেহ কৰিছে, আমাৰ ফালৰ পৰা কেতিয়াও আমি কাকো কোৱাও নাই বা আমি এনেকুৱা সন্দেহ কৰা নাই। নাই কোৱা, আমি 5জন নহয়, আমি পৰ্যায়ক্ৰমে আমি সদায় 3-4জনকৈ ব্যক্তি সোধা পোছা কৰিছোঁ আৰু যিমানখিনি আমি টেকনিকেল ইনপুট পাইছোঁ বা যিমানখিনি আমাৰ সেই ঘটনাটোৰ লগত বা সেই পৰিয়ালটোৰ লগত বা অনুপমৰ পৰিয়ালৰ লগত যিখিনি আমাৰ মানুহ জড়িত আছে সকলোকে আমি সোধ-পোছ কৰিছোঁ। যিখন দা প্ৰহাৰ কৰা হৈছিলে এখন দায়ে গোটেইকেইটা প্ৰহাৰ কৰা হৈছে আৰু সেইখন দা আমি চিজ কৰি এতিয়া ফৰেনচিক এক্সামিনেশ্যনৰ কাৰণে ইতিমধ্যে আমি হায়দৰাবাদলৈ প্ৰেৰণ কৰিছোঁ। অমল চৰকাৰ হয়, ভাস্কৰ চৰকাৰে দিছে সেইটো 405/24 আৰু যিটো অনুপমৰ পৰিয়ালে দিছে তুলতুল পুৰী তেখেতৰ বায়েক সেইটো 406/24।